নমস্কাৰ ৰাজ্যৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজত প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ব্ৰহ্মপুত্ৰৰ গৰ্ভত নিৰ্মাণ হ'ব চীনতকৈও দীঘল পানীৰ তলৰ সুৰংগ লুই বাৰ্জাৰ কোম্পানীয়ে প্ৰস্তুত কৰা প্ৰি ফিজিবিলিটি ৰিপৰ্ট আৰু ডিপিআৰত মঞ্জুৰি কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰ নদৰ তলৰে 14.85 কিলোমিটাৰ দৈৰ্ঘ্যৰ টানেল বনোৱাৰ সিদ্ধান্তত মঞ্জুৰি প্ৰদান কৰিছে দেশত প্ৰথমবাৰলৈ নদীৰ গৰ্ভত নিৰ্মাণ হ'বলগীয়া এই টানেল পূব চীনৰ টাইহু জলাশয়ৰ তলৰে নিৰ্মাণ কৰা টানেলতকৈ দীঘল হ'ব বুলি প্ৰকাশ নতুন দিল্লী পূব লাডাখৰ গালৱান ঘাটিত ভাৰতীয় আৰু চীনা সেনাৰ মাজত হোৱা হিংস্ৰ সংঘাতৰ পিছত সৃষ্টি হোৱা উত্তেজনা হ্ৰাস কৰিবলৈ এফালে য'ত সেনা পৰ্যায়ৰ কথা বতৰা অব্যাহত আছে আনফালে কেন্দ্ৰ চৰকাৰে অৰুণাচল প্ৰদেশৰ পৰা অসমলৈকে পথ পৰিবহণ ব্যৱস্থা শক্তিশালী কৰিবলৈ কচুৱা কাজ চলাইছে ইয়াৰ মাজতে কেন্দ্ৰ চৰকাৰে ব্ৰহ্মপুত্ৰ নদৰ গৰ্ভত 14.85 কিলোমিটাৰ দীঘল সুৰংগ নিৰ্মাণৰ সিদ্ধান্তত মঞ্জুৰি দিছে দেশত প্ৰথমবাৰলৈ নদীৰ গৰ্ভত নিৰ্মাণ হ'বলগীয়া এই টানেল পূব চীনৰ টাইহু জলাশয়ৰ তলৰে নিৰ্মাণ কৰা 10.79 কিলোমিটাৰ টানেলতকৈ দীঘল হ'ব বুলি প্ৰকাশ কেন্দ্ৰ চৰকাৰে অসমৰ গহপুৰ NCH 52ৰ পৰা নুমলীগড় NCH 37ক সংযুক্ত কৰিবলৈ ব্ৰহ্মপুত্ৰৰ তলৰে 4 লেনযুক্ত সুৰংগ নিৰ্মাণৰ সিদ্ধান্তত মঞ্জুৰি দিছে কোৱা হৈছে যে পথ পৰিবহণ তথা ৰাজ্য মাৰ্গ মন্ত্ৰালয়ৰ সাৰ্বজনিক উপক্ৰম ৰাষ্ট্ৰীয় অৱসংৰচনা বিকাশ নিগম লিমিটেড NSAICDL আমেৰিকাৰ কোম্পানীয়ে দাখিল কৰা নদীৰ তলত নিৰ্মাণ কৰিবলগীয়া ডিটেইল প্ৰজেক্ট ৰিপৰ্ট মঞ্জুৰি দিছে ৰাষ্ট্ৰীয় মাধ্যমত প্ৰকাশ পোৱা মতে এই সুৰংগ নিৰ্মাণৰ প্ৰি ফিজিবিলিটি ৰিপৰ্ট আৰু GPR প্ৰস্তুত কৰিছে অসমত বহু চৰ্চিত আমেৰিকাৰ কোম্পানী লুই বাৰ্জাৰে কোম্পানীটোৱে ব্ৰহ্মপুত্ৰ নদীৰ তলেৰে 14.85 কিলোমিটাৰ দীঘল সুৰংগ বনোৱাৰ প্ৰি ফিজিবিলিটি ৰিপৰ্ট আৰু DPR প্ৰস্তুত কৰিছে এই আৰু কেন্দ্ৰই ইতিমধ্যে মঞ্জুৰিও দিছে বুলি প্ৰকাশ দাবী কৰা হৈছে যে এই সুৰংগৰ তলৰ সৈন্য বাহন আৰু অস্ত্ৰ শস্ত্ৰৰে সজ্জিত বাহন 80 কিলোমিটাৰ প্ৰতি ঘণ্টাত বেগেৰে চলাব পাৰিব সূত্ৰত প্ৰকাশ কৰা মতে ডিচেম্বৰৰ পৰা এই সুৰংগ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব ৰাজ্যৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে শীঘ্ৰে অসমলৈ আহিব কৰোনা প্ৰতিৰোধী ঔষধ ভাৰতত কৰোনা প্ৰতিৰোধী ঔষধৰ নাটনি হোৱাৰ বাবে এতিয়া অসমত কমকৈ যোগান ধৰিছে কোম্পানীসমূহে শীঘ্ৰে অসমলৈ আহিব কৰোনা প্ৰতিৰোধী ঔষধ যথেষ্ট ব্যয়বহুল এই ঔষধসমূহ এতিয়া কলা বজাৰত বিক্ৰী হৈছে ভাৰতত কৰোনা প্ৰতিৰোধী ঔষধৰ নাটনি হোৱাৰ বাবে এতিয়া অসমত কমকৈ যোগান ধৰিছে কোম্পানীসমূহে এই ঔষধসমূহ কেনেদৰে যোগাৰ কৰিব সেই সন্দৰ্ভত সোমবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ চিকিৎসকৰ সৈতে বৈঠকত মিলিত হয় পিছত সাংবাদিকৰ প্ৰশ্নত মন্ত্ৰী শৰ্মাই কয় যে যোৱা 1 জুলাইৰ পৰা সাধাৰণ লক্ষণযুক্ত যিবোৰ কৰোনা কেছ আছিল সেইবোৰৰ এতিয়া পৰিৱৰ্তন হৈছে গুৰুতৰ লক্ষণযুক্ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে বৰ্তমান 40 জন কৰোনা ৰোগী ICUত আছে আনহাতে সাধাৰণ ৱাৰ্ডত থকা 30 জন কৰোনাত আক্ৰান্তৰ স্বাস্থ্যৰ অৱস্থা গুৰুতৰ সেইসকল কেনেদৰে চিকিৎসা কৰিব পাৰে তাক লৈ আজি আলোচনা কৰা হৈছে এতিয়াৰে পৰা জ্যেষ্ঠ চিকিৎসকসকলৰ সৈতে প্ৰতিদিনে 5 বজাৰ পৰা 6:30 বজালৈ বৈঠকত বহিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰতিজন ৰোগীক কেনেকৈ চিকিৎসা কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰা হ'ব বৈঠকত ৰাজ্যৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে বিজেপিত বিদ্ৰোহৰ উকুমুকনি এইবাৰ আন এজন নেতাই ক'লে বিজেপিত ৰাৱণৰ দৰে আচৰণ কৰিছে একাংশই বিজেপিৰ জ্যেষ্ঠ নেতা তৰুণ সাহুৰ স্পষ্ট অভিযোগ বিজেপি দলত এতিয়া প্ৰতিটো সমষ্টিত পুৰণি কৰ্মী গুৰুত্বহীন হৈছে নতুনকৈ অহাসকল দলত এতিয়া উঠি ৰজা বহি ৰজা হৈ আছে অসম বিজেপিত এতিয়া বিদ্ৰোহৰ উকুমুকনি এজনৰ পিছত আন এজন বিজেপিৰ জ্যেষ্ঠ নেতাই দলীয় নেতৃত্বৰ বিৰুদ্ধে মুকলি ক্ষোভ উজাৰিছে শেহতীয়াকৈ হজাৰ বিধায়ক হীৰাদিত্য দেৱে নেতৃত্বৰ বিৰুদ্ধে বিষেধগাৰ প্ৰকাশ কৰি দল ত্যাগৰ হুংকাৰ দিছিল এইবাৰ বিজেপিৰ এজন চাহ জনগোষ্ঠী নেতা তথা চাহ কোষৰ প্ৰাক্তন উপসভাপতি বৰ্তমান বিজেপি ৰাজ্যিক পৰিষদৰ সদস্য শ্ৰম কোষৰ ৰাজ্যিক আহ্বায়ক তৰুণ সাহুৱে মুকলিকৈ দলীয় নেতৃত্বৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ উজাৰিলে বিজেপি চাহ জনগোষ্ঠীয় নেতা তৰুণ সাহুৱে ঢেকিয়াজুলিত এক সংবাদমেল সম্বোধন কৰি দলীয় নেতৃত্বৰ প্ৰতি বিষেধগাৰৰ প্ৰকাশ কৰি ক'লে আমি ইমান সহজে দল ত্যাগ নকৰোঁ আমাৰো শক্তি আছে প্ৰয়োজন শক্তি প্ৰদৰ্শন কৰিম 28 বছৰে দলৰ কাৰণে কাম কৰিছোঁ তাক বিফলে যাবলৈ নিদিওঁ বিজেপিৰ জ্যেষ্ঠ নেতা তৰুণ সাহুৰ স্পষ্ট অভিযোগ বিজেপি দলত এতিয়া প্ৰতিটো সমষ্টিত পুৰণি কৰ্মী গুৰুত্বহীন হৈছে নতুনকৈ অহাসকল দলত এতিয়া উঠি ৰজা বহি ৰজা তেওঁলোকক দলত পদবি দিয়া হৈছে কিন্তু পুৰণি কৰ্মীক এলাগি কৰা হৈছে বিজেপি দলৰ একালৰ পুৰণি কৰ্মী যিসকল বেয়া দিনত দলৰ কাম কৰিছে সেইসকলক দলে সন্মান বা স্বীকৃতি দিব পৰা নাই ৰামৰ নাম লৈ শ্মশানত অহা বিজেপিত
এতিয়া ৰাৱণৰ দৰে আচৰণ কৰিছে একাংশই। যদি এনেকুৱাই হয় 2021 নিৰ্বাচনত ইয়াৰ পৰিণাম ভুগিব লাগিব। একাংশই দল সলনি কৰিছে যদিও চৰিত্ৰ সলনি কৰা নাই। বিজেপিয়ে কেতিয়াও দমন নীতি চলোৱা নাই, কাৰণ বিজেপি ৰাইজৰ দল। বিজেপি হৈছে সংস্কাৰী দল। ইয়াত প্ৰথম ৰাষ্ট্ৰ, তাৰ পিছত দল, শেষত ব্যক্তি বিশেষ। মই 28 বছৰ দলত কাম কৰিছোঁ। কাৰোবাৰ দাবীত ধমকিত বিজেপিৰ পৰা সহজে আঁতৰি নাযাওঁ। আমিও শক্তি প্ৰদৰ্শন কৰিব জানো আৰু সময়ত শক্তি দেখুৱাম। মন্তব্য বিজেপিৰ জ্যেষ্ঠ নেতাজনৰ। ৰাজ্যৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হৈছে, যদি জ্বৰ, কাহ হৈছে বা গোন্ধ পোৱা নাই তেন্তে শীঘ্ৰে কৰোনা টেষ্ট কৰাওক। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। স্বভাৱ সলনি হৈছে কভিডৰ। এতিয়া কেৱল বয়োজ্যেষ্ঠ, শিশু বা অন্য ৰোগত আক্ৰান্ত সকলেই নহয়, কভিড প্ৰাণ কাঢ়িছে কম বয়সীয়া সুস্থ ব্যক্তিৰো। মৃত্যু হৈছে 30 পৰা 31 বছৰীয়া যুৱকৰ। 30 পৰা 40 বছৰৰ ভিতৰত 8জনৰ মৃত্যু হৈছে কৰোনাত। কৰোনাক গুৰুত্ব সহকাৰে ল'বলৈ আহ্বান স্বাস্থ্যমন্ত্ৰীৰ। লগতে যদি জ্বৰ, কাহ হৈছে বা গোন্ধ পোৱা নাই তেন্তে লগে লগে স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰিবলৈও আহ্বান জনায় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে ৰাজ্যত 18,000ৰ দিশে আগবাঢ়িছে কভিড আক্ৰান্তৰ সংখ্যা। সোমবাৰৰ দিনটোত আক্ৰান্ত হৈছে 1001জন ব্যক্তি। পৰিস্থিতি হৈ পৰিছে অত্যন্ত জটিল। চৰাইদেউত এদিনতে আক্ৰান্ত 18জন, ধুবুৰীত 14 ঘণ্টাত আক্ৰান্ত হৈছে 39জন CRPF জোৱান। আৰু পঞ্চমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে 2021 শিক্ষাবৰ্ষ এপ্ৰিল মাহৰ পৰা আৰম্ভ হ'ব। লকডাউনৰ এই সময়ছোৱাত সমগ্ৰ দেশৰ লগতে অসমতো বন্ধ হৈ আছে স্কুল, কলেজ। এই সময়ছোৱাত ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ যাতে এটা শৈক্ষিক বৰ্ষ বিনষ্ট নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ শিক্ষা বিভাগে লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ। শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়ে জাননীৰ জৰিয়তে সদৰি কৰিছে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্য চৰকাৰৰ শৈক্ষিক বৰ্ষ জানুৱাৰী-ডিচেম্বৰ মাহৰ পৰিৱৰ্তে এপ্ৰিল-মাৰ্চ মাহত কৰা প্ৰায় আনুষ্ঠানিকতা সম্পন্ন কৰিছে উচ্চ শিক্ষা সঞ্চালকালয়ে। অৱশ্য এতিয়াও কিছু দল, সংগঠন, বিজ্ঞসকলৰ পৰামৰ্শৰ অপেক্ষাত আছে শিক্ষা বিভাগ। CBSEৰ লেখীয়াকৈ যদি ৰাজ্যৰ নতুন শৈক্ষিক বৰ্ষ এপ্ৰিল-মাৰ্চত কৰাৰ অধিকসংখ্যক পৰামৰ্শ আহে, তেন্তে আগন্তুক 2021 বৰ্ষৰ পৰা অসমত এপ্ৰিল-মাৰ্চৰ পৰা আৰম্ভ হ'ব নতুন শিক্ষাবৰ্ষ। ইয়াৰ বাবে অসম মাধ্যমিক শিক্ষা পৰিষদে মুকলি কৰা অনলাইন ৱেবছাইট sevaonline.org-ত সকলোৱে নতুন শিক্ষাবৰ্ষ সন্দৰ্ভত নিজৰ নিজৰ মন্তব্য আগবঢ়াব পাৰিব বুলি উল্লেখ কৰিছে সেৱাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে। আনহাতে শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই জাৰি কৰা জাননী অনুসৰি 1 জুলাইৰ পৰিৱৰ্তে এইবাৰ 1 মে'ৰ পৰা 31 মে'লৈ সকলো বিদ্যালয়, মহাবিদ্যালয়ত চলিব গৰম বন্ধ। একেদৰে দূৰ সংযোগী পাঠ্যক্ৰম পূৰ্বৰ দৰে অপৰিৱৰ্তিত ৰূপত থাকিব বুলি স্পষ্ট কৰে শিক্ষা বিভাগৰ আয়ুক্ত সচিবগৰাকীয়ে। আনহাতে লকডাউনৰ এই সময়ছোৱাত অনলাইনৰ জৰিয়তে শিক্ষাৰ্থীসকলে নিজৰ নিজৰ পাঠ্যক্ৰম আগবঢ়াই নিব লাগিব বুলি জাননীৰ জৰিয়তে উল্লেখ কৰে। ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ দীক্ষা এপ আৰু বিশ্ববিদ্যা এপ শিক্ষাৰ্থীসকলক ডাউনলোড কৰিবলৈ আহ্বান জনায়। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলে এপৰ জৰিয়তে কোনোদিনা কি পাঠ্যক্ৰম গ্ৰহণ কৰিব তাৰ সম্পূৰ্ণ আভাস পাব। তদুপৰি লকডাউনৰ সময়ত ৰাজ্যৰ শিক্ষা বিভাগে হাতত লৈছে আন এক পদক্ষেপ। সমগ্ৰ শিক্ষা অভিযানৰ জৰিয়তে নৱম শ্ৰেণীৰ পৰা স্নাতক বৰ্ষৰ শিক্ষাৰ্থীসকলে ৰচনা, কবিতা, চুটি নোট লিখাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব, য'ত শ্ৰেষ্ঠ অৰ্জন কৰা শিক্ষাৰ্থীসকলক জিলা আৰু ৰাজ্যিক পৰ্যায়ত পুৰস্কৃত কৰিব শিক্ষা বিভাগে। একেদৰে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলেও লকডাউনৰ সময়ত কবিতা, গল্প আৰু বিভিন্ন শিতানত অংশগ্ৰহণ কৰিব পাৰিব আন এক প্ৰতিযোগিতাত, যাৰ জৰিয়তে শ্ৰেষ্ঠ হোৱাসকল পুৰস্কৃত কৰিব শিক্ষা বিভাগে। তদুপৰি মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল PDF ফাইলৰ জৰিয়তে প্ৰকাশ কৰিব বুলি সদৰি কৰিছে শিক্ষা বিভাগৰ আয়ুক্ত সচিবগৰাকীয়ে। ইফালে সময়মতে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল প্ৰকাশ কৰাৰ পাছত শিক্ষাৰ্থীসকলে লাভ কৰিব ডিজিটেল মাৰ্কশ্বিট। এই ডিজিটেল মাৰ্কশ্বিটৰ জৰিয়তে শিক্ষাৰ্থীসকলে কৰিব পাৰিব নামভৰ্তি। আনহাতে অহা 26 মে'ৰ পৰা 28 মে'লৈ ৰাজ্যত বিতৰণ কৰা হ'ব দ্বাদশ শ্ৰেণীৰ পাঠ্যপুথি। ছাত্ৰ-ছাত্ৰীসকলে সামাজিক দূৰত্ব বৰ্তাই ৰাখি সংগ্ৰহ কৰিব লাগিব বিনামূলীয়া পাঠ্যপুথি। ইফালে অহা 22 মে'ৰ ভিতৰত সকলো জিলাৰ বিদ্যালয় পৰিদৰ্শকক পাঠ্যপুথি সংগ্ৰহ কৰিবলৈ আহ্বান জনাইছে উচ্চ শিক্ষা সঞ্চালকালয়ে।